এয়া দেখিছেনে, আজি মই খেৰ ভৰাইছোঁ। মানে ঘৰত মতা মানুহ এটাও নাই যে, চব ভাগে ভাগে কামলৈ গ'ল। যিহেতু খেৰখিনি একদম ৰাস্তা বন্ধ কৰি থৈছে, সেয়ে ভাবিলোঁ মই খেৰখিনি অলপ ভৰাই দিওঁ, ৰাস্তাটো উলিয়াই দিওঁ, নহ'লে অহা যোৱা কৰিবলৈ দিগদাৰ হয় মানুহৰ। আৰু খেৰ মানে কি, মই এনেকৈ ৰছী লগাই পেলাই খেৰটো আনিব নাজানো, সেই দেখি বেড কভাৰ এখন লৈ লৈছোঁ বেয়া, আৰু সেইখনতে আনিছোঁ পূৰা সৰহকৈ। আনি মই খেৰ অলপ ভৰাই লৈছোঁ, নহ'লে নিজৰে দিগদাৰ হয় দিয়কচোন। সোনকালে যদি সামৰি কৰি আজৰি হ'ব পাৰোঁ, নিজৰে সুবিধা। আৰু মানুহজন কামলৈ যোৱা মাত্ৰকতো এইবোৰ কামত লাগিলেও নহ'ব, আমাৰো চলিবলৈও কথা আছে। আৰু এটা মানুহে এখন ঘৰ চলোৱাটো সহজ কথা নহয়, এটা পৰিয়াল বহুতখিনি খৰচ পাতি হয়। আৰু আপোনালোকৰ সকলোৱে ধান সামৰি হ'লনে? মোৰতো কালি মৰণাটো মাৰি আৰু আজি এয়া। ধন্যবাদ।